যেহেতু আমি গ্ৰীষ্ম বন্ধৰ সময়ছোৱাৰ পৰিৱেশ দেখুৱাই আহিছোঁ বিভিন্ন প্ৰান্তত কেনেকুৱা ধৰণে এইকেইটা দিনত গাঁৱৰ কণ কণ শিশু কিশোৰসকল কেনেধৰণে আচলতে অনানুষ্ঠানিক শিক্ষাত বা সৃষ্টিমুখী শিক্ষাত নিজকে ব্ৰতী কৰিছে সেই পৰিৱেশটো দেখুৱাই আহিছোঁ। আৰু এইবাৰ অতিকে ভাল লগা এটা পৰিৱেশ যে বিভিন্ন আচলতে গাঁৱৰ নামঘৰসমূহত এইবাৰ কিন্তু এই যি গ্ৰীষ্মবন্ধ এই গ্ৰীষ্মবন্ধত আধ্যাত্মিক চিন্তা চেতনাৰে শিশুসকলক পুষ্ট কৰি তুলিবৰ কাৰণে গাঁৱৰ যুৱকবৃন্দই হওক বা গাঁৱৰ ৰাইজেই হওক কিছু সুকীয়াভাৱে কৰ্মশালা আয়োজন কৰিছে। সেয়া গুৰু দুজনাৰ যিসমূহ সৃষ্টি সেই সৃষ্টিসমূহক লৈ এই কৰ্মশালাসমূহ আয়োজন কৰাত পৰিলক্ষিত হৈছে। এই মুহূৰ্তত মই উপস্থিত আছোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি আচলতে উত্তৰ পূৰ্বাঞ্চলৰে নহয় এটা সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি আচলতে বামকুকুৰাচোৱা নতুন বামকুকুৰাচোৱা নামঘৰত উপস্থিত আছোঁ। আৰু ইয়াতে দেখিবলৈ পোৱা গৈছে যে খুব সুন্দৰকৈ যে মহাপুৰুষ দুজনাৰ যি অনুপম সৃষ্টি বৰগীত সেই বৰগীতৰ ইয়াতে খুব সুন্দৰকৈ কৰ্মশালা কৰা হৈছে। শিশুসকলক এনেধৰণে গুৰুমুখী চিন্তাৰে তেওঁলোকক পুষ্ট কৰি তুলিবৰ বাবে প্ৰয়াস কৰা হৈছে। মই সেই পৰিৱেশটোৰ মাজলৈ অকণমান সময়ৰ বাবে লৈ যাব বিচাৰিছোঁ। আপোনাক সেৱা ধৰিছোঁ। খুব সুন্দৰকৈ আপোনালোকৰ নামঘৰত যিহেতু এই প্ৰয়াস কৰা হৈছে শিশুসকলক কিশোৰসকলক গুৰু সৃষ্টিৰে আচলতে গুৰুমুখী কৰাৰ প্ৰয়াস কৰিছে কেনেকুৱা ধৰণে অকল বৰগীতেই হৈছে নে আন কৃষ্ণ জয়গুৰু শংকৰ। আজি আমি 380 নং বামকুকুৰাচোৱা নতুন নামঘৰত আমি সমস্ত প্ৰাথমিকৰ সমস্ত আই বাপে গোট খাই প্ৰায় 80জনমান ল'ৰা আমি গোটাই লৈ ইয়াতে আমাৰ বৰগীত আৰু সত্ৰীয়া নৃত্য আৰু লগতে আমাৰ খোলবাদ্যৰ সহ আমি 4জন প্ৰশিক্ষক আনি ইয়াত আমি সমস্ত আমাৰ গাঁৱৰ সমস্ত শিশুসকলক ইয়াক আমি প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হৈছে। 10 দিনীয়া কৰ্মশালা। এই 10 দিনীয়া কৰ্মশালা আজি 9ম দিন। আমাৰ কালিলৈ সমাপ্ত হ'ব। আমি দেওবাৰ দিনাখন আমি বহলোৱা কাৰ্যসূচীয়ে এভাগি আমি প্ৰদৰ্শনমূলক অনুষ্ঠানৰ দিহা কৰিছোঁ। ধন্যবাদ জনাইছোঁ আপোনাক, ধন্যবাদ জনাইছোঁ। মই আৰু এগৰাকী হয়তো প্ৰশিক্ষক খোলবাদনো যিহেতু হৈছে খুব সুন্দৰকৈ ইয়াতো দেখিছোঁ সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণো শিশুসকলৰ মুখত বৰগীত খুব ধুনীয়া এটা পৰিৱেশ। হয় হয়, আমি আজি 380 নং বামকুকুৰাচোৱা প্ৰাথমিকৰ সমূহ সদস্যই একত্ৰিত হৈ গ্ৰীষ্মকালীন বন্ধৰ উপলক্ষে শিশুসকলক আমি গুৰুমুখী চিন্তাধাৰাৰ মাজলৈ আগুৱাই নিবলৈ আমি কেইবাজনো প্ৰশিক্ষকক আমি নিমন্ত্ৰণ কৰি আনি ইয়াতে খোলবাদন বৰগীত সত্ৰীয়া নৃত্যৰ কিছু আভাস দিবৰ বাবে আমি চেষ্টা কৰিছোঁ, যাতে ভৱিষ্যত প্ৰজন্মই গুৰুমুখী হোৱাৰ তেওঁলোকে সহায় হয়। সেইকাৰণে আমি সমস্তজনে একত্ৰিত হৈ এই হৰি মন্দিৰতে আমি এই কাৰ্যসূচী হাতত লৈছোঁ। ভাল কথা, খুব ভাল লগা কথা। যেহেতু মই আৰু কিছু পৰিৱেশ আছে মই সেই পৰিৱেশো দেখুৱাম। এয়া হৈছে যি আচলতে বামকুকুৰাচোৱা গাঁৱৰ নতুন নামঘৰৰ বাটচৰাৰ সন্মুখত এইসকল কিশোৰীয়ে যিহেতু তেওঁলোকে
এইকেইটা দিনত তেওঁলোকৰ যি আনুষ্ঠানিক শিক্ষাৰ থলী বিদ্যালয়সমূহ বন্ধ গ্ৰীষ্ম বন্ধ আৰু এই সময়ছোৱাত কিন্তু তেওঁলোকে এনেকুৱা ধৰণে আচলতে যি গুৰু দুজনাৰ সৃষ্টি সত্ৰীয়া নৃত্যত তেওঁলোকে নিজকে বিলীন কৰি দিয়া পৰিলক্ষিত হৈছে খুব এটা ভাল লগা কথা মই সেই পৰিৱেশটো কিছু দেখুৱাইছোঁ কেনেকুৱা কি উদ্দেশ্য লৈ এই কৰ্মশালা কৰা হৈছে দেখিছোঁ নামঘৰৰ চাৰিওকাষে শিশুসকলৰ আচলতে মুখত যদি কাৰোবাৰ মুখত বৰগীত কোনোবা সত্ৰীয়া নৃত্য কোনোবা খোল বাদন কি উদ্দেশ্য উদ্দেশ্য হ'ল আমি এই শিশুসকলক গুৰুমুখী কৰা মানে ইয়াৰ পৰা মেছেজ এটা যাওক যে সকলোৱে এই সৰু যিখিনি কণ কণ মইনামানি আছে তেওঁলোকে অন্যত ব্যস্ত নাথাকি এই কেনেকৈ গুৰুমুখী হ'ব পাৰে ধৰক বৰগীত প্ৰাৰ্থনা আপোনাৰ নৃত্য খোল বাদ্য এইবিলাকত যদি তেওঁলোকে মনোযোগ দিয়ে অন্ততঃ নৱজন্মৰ কাৰণে এইখিনি ভাল ৰিজাল্ট হ'ব সেয়েহে আমি সকলোৱে সিদ্ধান্ত কৰি এইটো আমি সিদ্ধান্ত ল'লোঁ যে এই কণ কণ মইনামানিসকলক আমি গুৰুমুখী কৰাৰ এটা সিদ্ধান্ত ল'লোঁ ধন্যবাদ জনাইছোঁ ঈশ্বৰ চিন্তাই মন প্ৰফুল্ল কৰে মন পবিত্ৰ কৰে বুলি এক বিশ্বাস আছে আৰু সেই বিশ্বাসেই আচলতে যি আধ্যাত্মিক চিন্তা চেতনা সেই চিন্তা চেতনাৰে সমাজ সুন্দৰ কৰে আৰু সেইসমূহ আচলতে শিশু অৱস্থাতেই এটি শিশুৰ মনত এটি শিশুৰ হৃদয়ত এইসমূহ স্থাপন কৰি যাতে সমাজখন ধুনীয়া হয় সেই আচলতে লক্ষ্য লৈ সেই উদ্দেশ্য লৈ এনেধৰণে কিন্তু এইবাৰৰ যি গ্ৰীষ্মবন্ধ এই গ্ৰীষ্মবন্ধৰ সময়ছোৱাত প্ৰায়সমূহ গাঁৱৰ নামঘৰত এই পৰিৱেশটো পৰিলক্ষিত হৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ